হেল্ল' গাইজ, কি খবৰ? আজি আমি হয়গ্ৰীৱ মাধৱ মন্দিৰ যাবলৈ ওলাইছোঁ। বহুত দিন ধৰি আশা এটা আছিলে যে যাম। আজি সেয়েহে ৰাতিপুৱাই কালিৰ পৰা আমি যিহেতু প্লেন কৰি ৰাখিছোঁ যে আজি হয়গ্ৰীৱ মাধৱত যাম, মন্দিৰত যাম। তাকে এতিয়া গৈ আছোঁ আমি। চাওক শৰাইঘাট ব্ৰিজখন। আমি ইটো ৰাস্তা দি আহিছোঁ কাৰণে ব্ৰিজখন সিটো চাইডে আছে। চাওক কি ধুনীয়া লাগিছে পৰিৱেশটো, ব্ৰহ্মপুত্ৰৰ কাষেৰে। আমি গৈ আছো এতিয়া। চবেই কয় মন্দিৰটো খুব ধুনীয়া হয়, জাগ্ৰত মন্দিৰ হয়। তাকে ভাবিলো কিয়নো আমিও এবাৰ গৈ আহোঁগৈচোন বলক। তাকেই আজি বহুত দিনৰ আশা এটা আজি পূৰণ হ'ল। এতিয়া গৈ আছো, ভগৱানে যাতে ভালে কুশলে ৰাখক। এয়া মন্দিৰ পালোগৈ। মন্দিৰটো দেখিছে কিমান যে চিৰি, খোজকাঢ়ি ভাগৰি গৈছো। তাকে মোৰ বাই এগৰাকী এজন পুৰোহিতৰ নাম দিছিলে, কৈছিলে তেওঁক লগ কৰিব দিছিলে। ত' আমি তেওঁক লগ ধৰিলো। খুবেই ভাল মানুহ তেওঁক লগ ধৰি আজি দিনটো মানে ইমান ধুনীয়াকে গৈ মানে আমি ইমান ধুনীয়াকে পূজাটো কৰিলো। এয়া চাওক মন্দিৰটো পুৰা চাৰিওফালে কি ধুনীয়া পৰিৱেশ, তাকে অলপ চাওকচোন। जगतपते प्रसादात गोविंदम संपूर्णस्तां भगवान के सर्टिफिकेट स्वीट हो स्वीट हो ओम विष्णु ओम तत्सत ओम सिद्धि ओम विद्या श्री सूर्यविद्या जय
আগতে সদায় শুনিছিলো যে হৰগ্ৰীৱ মাধৱ চাব, মন্দিৰত আঙুলি লৈ যাব। কাছ পায়। তাকে আজি আহি পেলাই নিজে চকুৰেও দেখা পালো ইমান গাল কাছ আৰু সৰু সৰু পোৱালী বিলাক ইমান ধুনীয়া লাগিছে দেখি পেলাই। আপোনালোকেও আহিবচোন, আহি পেলাই চাব। মন্দিৰটো মানে পৰিৱেশটোৱে ধুনীয়া, সোমাই যে কি ভাল লাগে। আৰু ওচৰতে পুখুৰীটো, মন্দিৰটো সোমাওতে আমি এটা পুখুৰী পাওঁ, য'ত চাওক ইমান ডাঙৰ ডাঙৰ কাছ আছে আৰু সৰু সৰু পোৱালী আছে। চাওকচোন এবাৰ কিমান ধুনীয়া ধুনীয়া কাছ আৰু সৰু সৰু পোৱালীবোৰ দেখি কি ভাল লাগে। আমাক পুৰোহিতজনে আৰু এটা মন্দিৰলৈ লৈ গৈছিলে, যোনটো আপোনাৰ হৰগ্ৰীৱ মাধৱ মন্দিৰৰ ওচৰতে আছিলে আপোনাৰ কেদাৰ মন্দিৰ। তাতে আপোনাৰ আমি গৈছিলো, তাতে আমি সেৱা চেৱা জনালো। সেৱা চেৱা কৰাৰ পিছত আমি তাতে দেখিছো কিমান ধুনীয়া হাঁহ। আৰু ঘূৰি আহোঁতে আমি কামধেনুত চাহ খাবলৈ সোমালো আৰু তাতে দেখিলো ধুনীয়া দুটা সৰু সৰু পাপিও আছিলে আৰু লগতে ডাঙৰ কুকুৰ দুটাও আছিলে। চাওকচোন কিমান চকুৰকেইটা দেখিলে কিমান যে মৰম লাগে। মই বিস্কুট খোৱালো সিহঁতক। আৰু চাওক এখন কামধেনু পইণ্ট, আমি প্ৰায় গুৱাহাটী গ'লে ইয়াতে আহি পেলাই সদায় সোমাওঁ। ইয়াৰ চাহকাপ খাবলৈ ইমানেই টেষ্টি হয়, মাটিৰ আপোনাৰ বাচনত দিয়ে। চাহকাপ মানে খায়েই এনেকুৱা লাগে যে আৰু একাপ খাওঁ নেকি। আৰু কামধেনুৰ যিমানেই বস্তু, যি বস্তুৱে বনাই চবকেইটা আইটেমে খুবেই টেষ্টি। এয়া চাওক মোৰ হাজবেণ্ড বিপিন, এয়া চাওক কুকুৰটো। সিহঁতক আমি বিস্কিট খুৱাইছিলো, এয়া বিস্কিট খালে। এয়া আমি তাকে ৰিটাৰ্ণ হৈ আছো এতিয়া। এখন চাওক শৰাইঘাট দলংখন। আজি জাৰ্ণিটো সঁচাই বহুত মেমৰেবল হয়, সদায় মনত থাকিব। আৰু আশা কৰো আপোনালোকে ব্লগটো স্কিপ নকৰাকে চাব আৰু কেনেকুৱা হৈছে মোক জনাব। ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। গুড বাই।